নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এনিমিয়া নামৰ এক মাৰাত্মক বেমাৰ আমি কেনেকৈ ভাল কৰিব পাৰোঁ কেনেকৈ আমাৰ শৰীৰত আহিবলৈ নিদিয়াকৈ ৰাখিব পাৰোঁ বা যদি আমাৰ শৰীৰত হৈছে সেই বেমাৰ আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰে ওপৰত এই ভিডিঅ'টি আলোচনা কৰিম বন্ধু বান্ধৱীসকল এনিমিয়া অৰ্থাৎ আমাৰ অসমীয়াত শুদ্ধ ভাষাত ক'বলৈ গ'লে ৰক্তহীনতাত ভোগাকে এনিমিয়া বেমাৰ বুলি কোৱা হয় যাৰ বাবে মানুহৰ মৃত্যু হয় বন্ধু বান্ধৱীসকল সৰ্বপ্ৰথমে জানি লওক এই এনিমিয়া বেমাৰৰ লক্ষণসমূহ এনিমিয়া বেমাৰৰ প্ৰধান লক্ষণ হৈছে তেজৰ ৰঙা ৰক্তকণিকা কমি যায় গাৰ বৰণ হেতা হৈ পৰে শৰীৰ খুব দুৰ্বল হয় মূৰ ঘূৰাই বুকু ধপধপাই উশাহ লোৱাত কষ্ট হয় বন্ধু বান্ধৱীসকল এই ৰক্তহীনতাত ভোগা কাৰণসমূহ এনেধৰণৰ মেলেৰিয়া জ্বৰত দীৰ্ঘদিন ভুগি থাকিলে এই বেমাৰ হ'ব পাৰে শৰীৰত লৌহ পদাৰ্থৰ পৰিমাণ কমি গ'লেও অৰ্থাৎ আইৰণৰ পৰিমাণ যেতিয়া আমাৰ শৰীৰত কমি যায় তেতিয়া আমাক ৰক্তহীনতা অৰ্থাৎ এনিমিয়া বেমাৰে দেখা দিয়ে যকৃত যদি দুৰ্বল হয় তেতিয়াও আপুনি ৰক্তহীনতাত ভুগিব পাৰে বহুত দিন যদি আপুনি কোষ্ঠকাঠিন্যতাত ভুগি থাকে তেতিয়াও আপোনাৰ শৰীৰৰ তেজ কমি যায় অতি ঋতুস্ৰাৱ বা নতুন কন্যাকালত যদি ৰক্তস্ৰাৱ অধিক হয় তেতিয়াও ৰক্তহীনতাত ভোগাৰ সম্ভাৱনা বহুত বেছি পৰিমাণে হয় বন্ধু বান্ধৱীসকল যদি আপুনি এই ৰক্তহীনতাত ভুগিছে আপোনালোকৰ কোনোবা যদি এই ৰক্তহীনতা অৰ্থাৎ এনিমিয়া বেমাৰত ভুগিছে তেতিয়াহ'লে আপুনি এই বেমাৰৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ঘৰুৱা উপায়েৰে খুব সহজতে কিছুমান পোৱা বস্তুৰ সহায়ত তাৰ বিষয়ে জানক 1 নম্বৰতে পালেং শাকৰ ৰস 3 চামুচৰ লগত এচামুচ মৌজোল দি দিনে 3 বাৰকৈ আপুনি খাব বন্ধু বান্ধৱীসকল পালেং শাক আমি এনেও নৰ্মেল মানুহেও খাই থাকিব লাগে যদি আমাৰ একো বেমাৰো নাই তথাপিতো আমি সপ্তাহত অন্ত 2-3 দিন সিজন টাইমত পালেং শাক খোৱাটো খুবেই প্ৰয়োজনীয় এই পালেং শাকে আমাৰ শৰীৰত তেজ বৃদ্ধি কৰাত সহায় কৰাৰ লগতে ভিটামিন চি আৰু ভিটামিন এ ভৰপূৰ মাত্ৰাত থকা হেতুকে আমাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাটো সহায় কৰে এনিমিয়াত ভুগি থকা লোকে মই যেনেকৈ কৈছোঁ তেনেকৈ যদি খায় কমচে কম এসপ্তাহমান খালেই তেওঁ শৰীৰলৈ বহু পৰিমাণে সুধৰণি আহে যেতিয়া আপুনি অলপ ভাল পোৱা যেন লাগিব তেতিয়া কিন্তু আপুনি এৰি নিদিব এনেদৰে কমচে কম 3 মাহলৈকে খাই থাকিবচোন চাব আপোনাৰ যি এনিমিয়াৰ সমস্যা সেই সমস্যাৰ পৰা আপুনি একেবাৰে পৰিত্ৰাণ পাব 2 নম্বৰত বিলাহী ৰস খায়ো আপুনি আপোনাৰ ৰক্তহীনতাৰ সমস্যা দূৰ কৰিব পাৰে কেনেকৈ দূৰ কৰিব এগিলাচ বিলাহী ৰসত 2 চামুচ মৌজোল মিহলাই ডেইলি আপুনি খালী পেটত খাব লাগিব কমচে কম এসপ্তাহ খাব লাগিব আৰু এসপ্তাহত যেতিয়া আপোনাৰ অলপ ভাল পোৱা যেন লাগিব তেতিয়া আপুনি 21 দিনলৈকে খাই আপোনাৰ যি ৰক্তহীনতাৰ সমস্যা সেই সমস্যাৰ পৰা ৰেহাই পাব পাৰিব গাজৰৰ ৰস খায়ো আপুনি ৰক্তহীনতাৰ সমস্যা দূৰ কৰিব পাৰে কেনেকৈ খাব গাজৰৰ ৰস দিনে 10-12 চামুচকৈ আপুনি খাই থাকিব লাগিব আপুনি কমচে কম আধা গিলাচ খাব যদি পাৰে এগিলাচো খাব পাৰে একো অপকাৰ নকৰে যি কৰিব আপোনাৰ ভালহে কৰিব এনেদৰে আপুনি 21 দিন মানলৈ খাবচোন আপুনি ৰক্তহীনতাৰ সমস্যাৰ পৰা বহু পৰিমাণে ৰেহাই পাব একেবাৰে ৰক্তহীনতা দূৰ কৰিবলৈ আপুনি 3 মাহমান কন্টিনিউ কৰিবচোন আপোনাৰ শৰীৰলৈ ঘূৰি আহিব আপোনাৰ যি নাইকিয়া হৈ গৈছিল সেই তেজ ৰক্তহীনতা সমস্যা দূৰ কৰিবলৈ আপুনি ব্ৰাহ্মী শাকৰ ৰস খাব পাৰে ব্ৰাহ্মী শাকৰ ৰসেও আমাৰ শৰীৰত তেজ বৃদ্ধি কৰাত সহায় কৰে আপুনি দিনে 2 চামুচকৈ এই ব্ৰাহ্মী শাকৰ ৰস 3 বাৰ খাব লাগিব দিনে 2 চামুচকৈ 3 বাৰ খালে কমচে কম আপুনি 21 দিনমান খালেই আপোনাৰ শৰীৰলৈ হেৰুৱাই যোৱা তেজ ঘূৰি আহিব বন্ধু বান্ধৱীসকল মাটিকাদুৰী শাকেও আপোনাৰ শৰীৰত তেজ বৃদ্ধি কৰাত সহায় কৰে নিয়মিত ৰূপে আপুনি মাটিকাদুৰী শাক খাব লাগিব চব্জি হিচাপে বন্ধু বান্ধৱীসকল আপুনি যদি এনেকুৱা সমস্যাত ভুগিছে তেতিয়াহ'লে মাটিকাদুৰীৰ অলপ ক'ৰবাত পালে আনি আপোনাৰ বাৰীত ৰুই থ'ব সেয়াই আপুনি সপ্তাহত 2-3 দিন খাব পৰাকৈ অকণমান ভাজি ওলাব সেইখিনিকে আপুনি খাই আপোনাৰ শৰীৰত হেৰাই যোৱা তেজ ঘূৰাই আনিব পাৰিব আমলখিৰ ৰস খায়ো আপুনি
আপোনাৰ তেজ বৃদ্ধি কৰিব পাৰে। 2 চামুচকৈ দিনে 2 বাৰ আমলখিৰ ৰস খাবচোন, তেতিয়াও আপোনাৰ শৰীৰত হেৰাই যোৱা তেজ ঘূৰি আহিব। বন্ধু বান্ধৱীসকল, অনন্তমূলৰ শিপাৰ ৰস 2 চামুচ মৌৰ লগত খাব লাগে, তেতিয়াও আমাৰ শৰীৰত তেজ বৃদ্ধি হয়। ষষ্ঠীমূলৰ গুড়ি 2 গ্ৰাম, অনন্তমূলৰ ৰস 2 চামুচৰ লগত দিনে 2 বাৰকৈ যদি আপুনি এই ৰস খায়, তেতিয়াহ'লেও আপোনাৰ শৰীৰৰ তেজ বৃদ্ধি কৰাৰ লগতে এনিমিয়া যি সমস্যা, সেই সমস্যাৰ পৰা আপোনাক একেবাৰে ভাল কৰি দিব পাৰে। আঙুৰৰ ৰস খাব লাগে যদিহে আপুনি এনিমিয়া সমস্যাত ভুগিছে। ডালিমৰ ৰস খালে তেজত ৰক্তকণিকা বাঢ়ে। যিসকলৰ তেজত ৰঙা ৰক্তকণিকা কমি গৈছে, তেওঁলোকে ডেইলি এটাকৈ ডালিম খাবলৈ ল'বচোন। কমচে কম 3 মাহমান খালেই তেওঁৰ শৰীৰত বহুতো তেজ বৃদ্ধি হ'ব। নহৰু আৰু মৌ খালেও তেজৰ কণিকা বাঢ়ে। নহৰু আপুনি 2-3 ফুটা পিচি ল'ব, তাতে 2 চামুচ মৌজোল মিহলাই সেইখিনি আপুনি খাই পেলাব। আপুনি গিলি থ'ব, চোবাবলৈ অলপ বেয়া লাগে যিহেতু কেঁচা নহৰু, আপুনি গিলি থ'ব। চাবচোন আপোনাৰ তেজৰ ৰঙা ৰক্তকণিকা বৃদ্ধি কৰাত নহৰু আৰু মৌজোলে বহু পৰিমাণে সহায় কৰে। বন্ধু বান্ধৱীসকল, এইখিনি আছিল ৰক্তহীনতাৰ সমস্যাত ভুগিলে খাব লগা দৰৱ। এইখিনিৰ ভিতৰত আপুনি যদি কিছুমান আপোনাৰ ওচৰত নেপায়, সেইখিনি আপুনি বাদ দিব। যিখিনি আপোনাৰ ওচৰতে সহজতে পোৱা আছে, সেইখিনিকে আপুনি খাবলৈ ল'ব। চাব, আপোনাৰ যি ৰক্তহীনতা সমস্যা, সেয়া আপোনাৰ দূৰ হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে কিন্তু এই ৰক্তহীনতাত ভোগা লোকে, অৰ্থাৎ এনিমিয়া সমস্যাত ভোগা লোকে কি খাব নালাগে সেই কথাও কওঁ। টেঙা বস্তু খাব নালাগে যদিহে আপুনি ৰক্তহীনতাত ভুগি আছে। বিশেষকৈ তেতেলী টেঙা যেন তুতেলী খাব নালাগে। তেতেলী টেঙাই আমাৰ তেজ পনীয়া কৰাত সহায় কৰে। আমাৰ যদি তেজ নাই, তেতিয়া যদি আপুনি তেতেলী খায়, তেতিয়াহ'লে যিকণ তেজ আপোনাৰ শৰীৰত আছে, সেইকণো পনীয়া কৰি আপোনাৰ শৰীৰটো অধিক তেজহীনহে কৰি তুলিব। মাদক দ্ৰব্য তুতেলী নাখাব। যদি আপুনি এই ৰক্তহীনতা সমস্যাত ভুগি আছে, তেতিয়াহ'লে আপুনি মাদক দ্ৰব্যৰ কাষো নেচাপিব। ই আপোনাক লাহে লাহে মৃত্যুৰ মুখলৈ ঠেলি দিব। বন্ধু বান্ধৱীসকল, যদি আপুনি এই ৰক্তহীনতাত ভুগি আছে, তেতিয়াহ'লে কোষ্ঠকাঠিন্যতা হ'ব পৰা একো খাদ্যই নেখাব। যিবোৰ বস্তু সহজে হজম নহয়, সেই বস্তু আপুনি কেতিয়াও নেখাব। যিহেতু কোষ্ঠকাঠিন্যতাত ভুগিলেও বহুদিন যদি আপুনি কোষ্ঠকাঠিন্যতাত ভুগি থাকে, তেতিয়াও আপোনাৰ শৰীৰৰ পৰা তেজ নাইকিয়া হৈ যায়। গতিকে কোষ্ঠকাঠিন্যতা হ'ব পৰা বস্তুৰ পৰা আপুনি সদায় খোৱাটো আঁতৰত ৰাখিব। যিখিনি খাদ্য খাব, সেইখিনি যাতে সহজে হজম হয়, তেনেকুৱা খাদ্য খাবলৈ ল'ব। আপোনাৰ শৰীৰত তেজ বৃদ্ধি কৰাত ক'লা কচুৰ ঠাৰিয়েও বহুত সহায় কৰে। বন্ধু বান্ধৱীসকল, সপ্তাহত অন্ততঃ 2 দিন ক'লা কচুৰ ঠাৰিৰ চব্জি খাবলৈ ল'বচোন, তেতিয়াও আপোনাৰ শৰীৰৰ তেজ বৃদ্ধি হ'ব। যদি পাৰে কলপচলা খাব। কলপচলাটো আইৰণ বৃদ্ধি কৰা পদাৰ্থ বহুত বেছি পৰিমাণে আছে। আইৰণ কমি গ'লেও আপুনি ৰক্তহীনতাত ভুগিব পাৰে। গতিকে আমাৰ শৰীৰত যাতে আইৰণ বৃদ্ধি কৰিব পাৰে, তাৰ বাবে আপুনি এই কলপচলা খাবচোন চব্জি কৰি, তেতিয়াও আপুনি সুফল পাব। শুকলতি, ভেদাইলতা আৰু নৰসিংহৰ পাত, এই তিনিওবিধ সম পৰিমাণে লৈ পিচি চেকি তাৰ ৰস উলিয়াই ল'ব। তাতে আপুনি অকণমান গৰৈ, চেঙেলী, শিঙি, মাগুৰ, তোৰা, বামি বা শিঙৰা মাছ, এনেধৰণৰ টানজাতীয় মাছ লৈ, কাৱৈ মাছো ল'ব পাৰে, জোল বনাই আপুনি খাবচোন। আপোনাৰ শৰীৰৰ তেজ বৃদ্ধি হোৱাৰ লগতে আপোনাৰ শৰীৰলৈ শক্তি ঘূৰি আহিব। পাৰ মাংস আৰু কলডিল ৰক্তহীনতাৰ বাবে এক সুন্দৰ দৰৱ। যিসকলে ৰক্তহীনতাৰ সমস্যাত ভুগি আছে, পাৰ মাংস আৰু কলডিলৰ জোল খাব লাগে। তেতিয়া শৰীৰৰ যি হেৰাই যোৱা তেজ ঘূৰি অহাৰ লগতে তেওঁ শৰীৰলৈ শক্তি ঘূৰি আহে আৰু বল শক্তি বৃদ্ধি হোৱাৰ লগতে চকুৰ দৃষ্টিশক্তিও তেওঁৰ বৃদ্ধি হয়। তেজ কমি যোৱাৰ ফলত শৰীৰ দুৰ্বল হয় আৰু সেই সময়তে চকুৰ দৃষ্টিশক্তিও কমি যায়। গতিকে পাৰ মাংস আৰু কলডিল খোৱাৰ ফলত তেওঁৰ বিভিন্ন যিমানবোৰ সমস্যা আছিল, সেই সমস্যাৰ পৰা তেওঁ একেবাৰে ৰেহাই পাই যায়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি চাই নিশ্চয় আপোনাৰ ভাল লাগিল। যদি ভাল লাগিল তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ভিডিঅ'বোৰ আপোনাৰ পাই থাকিবলৈ যদিহে চেনেলটি ভাল লাগে, তেতিয়াহ'লে আপুনি ছাবস্ক্ৰাইব কৰি থ'ব। ছাবস্ক্ৰাইবৰ কাষতে থকা বেল আইকন টিপিবলৈ নাপাহৰিব, তেতিয়া মই ভিডিঅ' দিয়াৰ লগে লগে আপুনি ন'টিফিকেশ্যন পাব। আৰু এটা কথা, আপোনালোকৰ সুন্দৰ সুন্দৰ কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আৰু আগন্তুক ভিডিঅ' কিহৰ ওপৰত দিলে ভাল হ'ব তাকো মোক কমেণ্টত গৈ জনাবলৈ নেপাহৰিব। আপোনালোকৰ কমেণ্টৰ ওপৰতেই ভিত্তি কৰি মই পিছৰ ভিডিঅ'খিনি দিবলৈ চেষ্টা কৰিম। পুনৰ লগ পাম। আজিলৈ আহোঁ। নমস্কাৰ।